এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ আপডেট আহিছে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা। এই আপডেটটো হৈছে যে হেল্ড এ মিটিং উইথ অফিচিয়েল ফ্ৰম দ্য স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট সেবা AHSCC and Textbook Publication Corporation and reviewed the scheme of free textbook. প্ৰথম নিউজটো হৈছে যে যিহেতু আমাৰ ফ্ৰী টেক্সটবুক স্কুলসমূহত যিহেতু পোৱা নাই, বহুত স্কুলত কিছুমান পোৱা নাছিল, এতিয়া সেইবোৰ প্ৰিণ্টিং কৰা হৈছে, ইনক্ৰিজ কৰা হৈছে, বঢ়োৱা হৈছে, সেইবিলাক এতিয়া ডিষ্ট্ৰিবিউট হ'ব অতি সোনকালে। তাৰে পিছতে নেক্সট শিক্ষা সেতু সম্পৰ্কে এটা ইম্পৰ্টেণ্ট আপডেট। এইটো হ'ল যে শিক্ষা সেতু উইল লাঞ্চ এ নিউ প্ৰভিজন, মানে শিক্ষা সেতুৰ এটা নতুন ভাৰ্জন আহিব এসপ্তাহৰ ভিতৰত, আৰু এইটোত আপোনালোকৰ গোটেইখিনি মানে ডিটেইলছ থাকিব। দিয়াৰ ডিমাণ্ড ফৰ এডিশ্যনেল টেক্সট বুকছ থ্ৰু দ্য এপ which will be attend properly. তাৰে লগতে আৰু এটা কথা আছে, ক্লাছ 9 admissions are ongoing and textbooks are ready to be dispatched. There is nothing to worry about and every student will get FTB as মানে ফ্ৰী টেক্সটবুকৰ কথা কৈছে। গতিকে ক্লাছ 9ৰ এডমিশ্যন প্ৰচেছটো হৈ গ'ল, এতিয়া চলি আছে বুলি কৈছে, আৰু টেক্সটবুক পাব অতি সোনকালে। আৰু শিক্ষা সেতুৰ নতুনকৈ যিহেতু ভাৰ্জন আহিব, তাত গোটেইখিনি ডিটেইলছ এণ্ট্ৰি কৰিব লাগিব। টেক্সটবুক সম্পৰ্কে ষ্টুডেণ্ট কিমান আছে গোটেইখিনি সেইটোতো থাকেই, কিমানে পালে, কিমান ডিষ্ট্ৰিবিউট হ'ল, গোটেইবোৰ শিক্ষা সেতুত সেইখিনি আপডেট থাকিব। লগতে আমাৰ এইখিনি আছিল ইম্পৰ্টেণ্ট আপডেট। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেলেগটো প্ৰেছ কৰি ৰাখিব আগন্তুক নতুন এডুকেশ্যনেল ৰিলেটেড ভিডিঅ' পাবৰ বাবে। ধন্যবাদ আজিৰ ভিডিঅ'টো।